নমস্কাৰ বন্ধুসকল, অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা 16 ফেব্ৰুৱাৰী 2024 তাৰিখৰ দিনা এইখন নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনখনৰ যোগেদি যিটো প্ৰিলিমছ এক্সামিনেশ্যনৰ ডেট ধাৰ্য কৰিছে 17 মাৰ্চ 2024 দেওবাৰ, আৰু ৰাজ্যৰ 32খন জিলাৰ হেডকোৱাৰ্টাৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি তেওঁলোকে জনাইছে। আৰু ইয়াৰ লগে লগে তেওঁলোকে যি এডমিট কাৰ্ড, এডমিশ্যন চাৰ্টিফিকেট সেয়াও APSCৰ ৱেবছাইটত উপলব্ধ কৰিছে। আপোনালোকে সকলোৱে গৈ APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in লগ ইন কৰি সেই এডমিশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত এই নটিফিকেশ্যনটো এটা কথা কোৱা হৈছে যে কেণ্ডিডেটসকলে নিজৰ ফটো ID প্ৰুফ লগত লৈ যাব লাগিব। সেয়া পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, ভোটাৰ ID, আধাৰ কাৰ্ড আৰু এডুকেশ্যনেল ইনষ্টিটিউটৰ পৰা ইছ্যু কৰা আই কাৰ্ড হ'লেও হ'ব। আৰু এটা কথা উল্লেখ কৰিছে যে কোনো ধৰণৰ ৰিকুৱেষ্ট কাৰ্যকৰী কৰা নহ'ব। যিসকল কেণ্ডিডেটে অলৰেডি তেওঁলোকৰ চেণ্টাৰ ছিলেক্ট কৰি থৈছে, তেওঁলোকৰ কোনো ধৰণৰ চেণ্টাৰ সলনি কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি কৈছে। সকলোৱে গৈ এতিয়াই নিজৰ এডমিটখিনি ডাউনলোড কৰি লওক। ধন্যবাদ।